আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মানসী কলিতা। আজি আমি ডিমৰীয়াৰ ক্ষেত্ৰত বিনামূলীয়া আইনী সাহায্য শিবিৰ এটা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ যোগেৰে আমি আমাৰ NEF আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ইয়াত আহি বিনামূলীয়া আইনী সাহায্য শিবিৰ এটা স্থাপন কৰি ওচৰ পাজৰৰ জনসাধাৰণৰ যদি কিবা আইনী সমস্যা আছে সেই সমস্যাবিলাকৰ সমাধানৰ বাবে কিছু উপদেশ আমি দিবলৈ চেষ্টা কৰিছোঁ, যাতে তেওঁলোকে বিনামূলীয়া আইনী সাহায্যৰ বিষয়ে অৱগত হয়। আমাৰ এই শিবিৰটো আজি অনুষ্ঠিত কৰা হৈছে NEF আইন মহাবিদ্যালয়ৰ উদ্যোগত আৰু আমাক সহযোগিতা কৰিছে জিলা আইন সেৱা প্ৰাধিকৰণে। আৰু এই শিবিৰটোৰ যোগেৰে আমি জনসাধাৰণক জনাব বিচাৰিছোঁ যে বিনামূলীয়া আইনী সাহায্যৰ সুবিধা বহুত আছে। ইয়াৰ ওচৰ পাজৰৰ মানুহসকলক জনাব খুজিছোঁ যে ক'ত গ'লে কেনেধৰণে তেওঁলোকে বিনামূলীয়া আইনী সাহায্যসমূহ পাব পাৰে, কেনেধৰণে সেই সাহায্যবোৰ উপলব্ধ আৰু কি ব্যৱস্থাৰ যোগেৰে তেওঁলোকে আইনী সাহায্যখিনি গ্ৰহণ কৰিব পাৰে সেই বিষয়ে অৱগত কৰিবৰ কাৰণে এই শিবিৰটো অনুষ্ঠিত কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।